যে আলোচনা কৰিম অকণিৰ গণিত প্ৰথম শ্ৰেণীৰ বাবে চেপ্টাৰ নম্বৰ 4 চেপ্টাৰ নম্বৰ 4 যোগ 1 পৰা 9 লৈ লগে ভাগে গাঁও আহা এটি খালত এটি হাঁহ বহি আছে মনে মনে এটি খালত এটি হাঁহে বহি আছে মনে মনে তাৰে লগত আহি আৰু এটি কথা পাতিলে কানে কানে দুটি হাঁহে একেলগে সাঁতুৰিলে ৰং মনে তাৰে ওচৰলৈ উৰি আহিল আৰু এটি লাহে লাহে 2 আৰু 1 মিলি হয় 3 হয় ইয়াকে কয় যোগ এই কথাটিৰ মাজেৰে কি বুজাইছে যে 2 যোগ 1 = 3 এই 3 যে হয় এই 3 হওয়াটো বুজাইছে এতিয়া ধৰা 1 + 1 = 2 হয় তেন্তে 2 + 1 = 3 হয় কাৰণ ইয়াত 2 আৰু 1 3 ইয়াতে 1 আৰু 2 সেইটো বুজাইছে ইয়াত পৰুৱাৰ সাধু পৰুৱা এটাই বাঁহ সাজিবলৈ পাত এখিলা লৈ গৈ আছিল পাতখিলা আকৌ বহুত গধুৰ পৰুৱাটোৱে দাঙিব পৰা নাই পৰুৱাৰ লগৰীয়াবোৰে আহি লগ হৈ তাক কিদৰে সহায় কৰিলে চোৱা তাত চালে সহায় বুজাইছে যে তাত চাই কিনে গম পাওঁ কেনেকৈ সহায় কৰিলে এটা পৰুৱা এটা আৰু এটা লগ হৈ দুটা হ'ল দুটা আৰু এটা লগ হৈ তিনিটা আৰু এটা লগ হৈ চাৰিটা 3 + 1 4 + 1 5 + 1 এনেকুৱা 8 6 ইয়াকে যোগ কয় 4টা আৰু এটা 5টা লগ হৈ 5টা হয় 4 + 1 = 5 একেলগে কিমান হ'ব কোৱা আৰু খালিতে লিখা 3 আৰু এটা 4 লগ হৈ 4 হ'ব তাৰপিছত 4টা মিঠাই আৰু 2টা মিঠাই একলগে কেইটা হয় 6টা মিঠাই ইয়াত 6 লিখিব লাগিব খালি ঠাইটোত 5টা পেন্সিল আৰু 3টা পেন্সিল একলগে কেইটা হ'ব 8টা পেন্সিল হ'ব ইয়াত 8 লিখিব লাগিব ইয়াত আৰু এটা দিছে কি যে ইয়াত যে গণনা কৰি ছবি আঁকো আহা ইয়াত দিছে 1 2 3 4 5 6টা 1 2 3টা তেন্তে 6টা আৰু 3টা একলগ কৰি কেইটা হ'ল 6 আর 3 9টা তেন্তে 6টা মাৰ্বল আৰু 3টা মাৰ্বল একলগ হৈ 9টা মাৰ্বল হয় লগ লাগি কিমান হয় চাওঁ আহা গছত আছে চৰাইটা উৰি আহিল আৰু এটা লগ লাগি হ'ল 2টা এইটোৰ কথা কৈছে এটা 2টা হ'ল ইয়াত খেৰত 2টা দিছে তাৰপিছত 1 আৰু 1 গছত আছে চৰাই 2টা উৰি আহিল আৰু এটা লগ লাগি হ'ল 3টা ইয়াত 3 গছত আছে চৰাই 3টা উৰি আহিল আৰু এটা লগ লাগি হ'ল 4টা
গছত আছিল চাৰিটা গছত আছে চৰাই চাৰিটা, উৰি আহিল আৰু এটা, লগ লাগি হ'ল পাঁচটা। চাৰিটা যোগ একটা ইকুৱেল টু পাঁচটা, 5। গছত আছে চৰাই পাঁচটা, উৰি আহিল আৰু এটা, লগ লাগি হ'ল ছটা। 5টা যোগ একটা ইকুৱেল টু 6টা। যোগক এই চিহ্নৰে বুজোৱা হয়। মুঠ কিমান আছে চাওঁ আহা। এটা, দুটা, তিনিটা, দুটা যোগ কৰি কেনে এটা, দুটা, তিনিটা, ছয়টা, 5টা হ'ল। তিনিটা আর দুটা 5টা ইকুৱেল টু 5টা। তিনি আৰু 2 যোগ কৰিছে, যোগ কৰাৰ পিছত ইকুৱেল টু কিমান আছে 5টা আছে। ইয়াত কেইটা দিছে? এটা, দুটা, তিনিটা, চাৰিটা। ইয়াত 4 দিছে। এটা, দুটা, ইয়াত 2টা লিখিছে। তেন্তে যোগ কৰি কিনে এটা, দুটা, তিনিটা, চাৰিটা, 5টা, 6টা। ইয়াত 6 হ'ব, ইয়াতো 6 হ'ব। ইয়াত এটা, দুটা, তিনিটা, চাৰিটা, 5টা। ইয়াত 5 হ'ব। এটা, দুটা, তিনিটা, ইয়াত 3 হ'ব। এতিয়া যোগ কৰি কিমানটা হ'ল? এটা, দুটা, তিনিটা, চাৰিটা, 5টা, 6টা, 7টা, 8টা। ইয়াত 8 হ'ব। আঙুলি গণনা কৰি মুঠ কিমান আছে লিখোৱা আহা। এটা আৰু দুটা, এইটো হ'ল 3টা। ইয়াত আছে এটা, দুটা, তিনিটা, চাৰিটা, 5টা। ইয়াত 5টা লিখা আছে। এটা, দুটা, তেন্তে 7টা হ'ব। ইয়াত দিছে 4টা আৰু 3টা। ইয়াত 4টা আছে, ইয়াত 3টা আছে, কিন্তু হ'ল 7টা। ইয়াত 3টা, ইয়াত 3টা, ইয়াত 5টা, ইয়াত 5টা, এই দুটা মিলি কিনে 5 3টা। তলৰ চহাটক জঁপিয়াই গাজৰ খোৱাত সহায় কৰা হয়। 1 নম্বৰ, চহাটোৱে প্ৰথমে 4 ঘৰ জঁপিয়ালে, পিছত 2 ঘৰ জঁপিয়াই গাজৰটো খালে। চহাটোৱে মুঠ কিমান ঘৰ জঁপিয়ালে? 4 ঘৰ জঁপিয়ালে, 4 আৰু 2 6 ঘৰ, 1 2 3 4 5। এইটো জঁপিয়ালে, তেন্তে 4 আর 2 6টা ঘর হ'ব। 4 ঘর যোগ 2 ঘর ইকুৱেল টু 6 ঘর। 2 নম্বৰটো দিয়া আছে, চহাটোৱে এবাৰ 5 ঘৰ জঁপিয়ালে, পিছত কিমান ঘৰ জঁপিয়ালে 8 ঘৰ গাজৰটো খাব পাব? 5 ঘৰ জঁপিয়াইছে, ইয়াত আৰু 3 ঘৰ জঁপিয়াব লাগিব। 1 ঘৰ 2 ঘৰ 3 ঘৰ, তেন্তে এইটা খাব পাব। 8 ঘৰটো খাব পাৰিব। এইবিলাক ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে কাৰণ ইয়াত যোগৰ এটা ধাৰণা ল'বলৈ দিয়া হৈছে। চহাটোৱে 9 ঘৰত থকা গাজৰটো খাবলৈ 2বাৰ জঁপিয়ালে। তোমাৰ মতে চহাটোৱে কিমান ঘৰকৈ জঁপিয়ালে গাজৰটো খাবলৈ পাব? 2বাৰ যদি ইয়াৰ পৰা 5 ঘৰ জঁপিয়াব লাগিব, তাৰপিছত কি কৰিব লাগিব? তাৰপিছত এইফালে 4 ঘৰ, তেন্তে 5 ঘৰ যোগ 4 ঘৰ, এইটো 9 ঘৰত খাব পাৰিব। ইয়াত সৰু কৰি দিছোঁ মই যে লুডু খেলো আহা। লুডু খেলিব বেছিকৈ যে লুডু খেলো আহা। ফাঁচতিটোত উঠা সংখ্যাটো যোগ কৰি শুদ্ধ ঘৰত গুটিবোৰ আঁকি ৰং কৰোৱা আহা। ইয়াত কি দিছে? 5 আৰু 1, এইটো হ'ব 6 আৰু 1 বাবে ৰঙা গুটিটো লুডুখনৰ ক'ত বহিব ৰঙা ৰং কৰোৱা আহা। ইয়াত ক'ত বহিব? 6 আৰু 1 হাতত বহিব। তাৰপিছত এইবিলাক চাই কিনে
এইবিলাক চাই কিনে ইমান কত কত উঠিব তাতে যাই কিনে ৰং কৰিব লাগিব। এই ৰং কৰিলে এইটো হৈ যাব। এইটো দিছে মিলোৱা হা, যোগ কৰি মিলোৱা। ইয়াত দিছে কি যে যোগ কৰি মিলোৱা হা। ইয়াত কি আছে 5টা, ইয়াত কেইটা হ'ব 7টা, কিন্তু ইয়াত 7টা কোনটো আছে 1 2 3 1 2 3 4 5 6 7, তেন্তে এইটোৰ লগত এইটো হ'ব। ইয়াত কেইটা আছে 6টা 1 2 3 4 5 6, ইয়াত তেন্তে ইয়াত 6 হ'ব। 3 3 যোগ কৰিলে 6 হয়। ইয়াত কেইটা আছে 3টা, এটা দুটা যোগ এটা, তেন্তে 3টা এইটো হ'ব। তেন্তে বাকি থাকিল কোনটো এইটো 8টা হ'ব। তাৰপিছতটো দিছে কি যে যোগ গণনা কৰি যোগ কৰা। ইয়াত কি দিছে এটা দুটা 3টা এটা 4টা, ইয়াত 4 লিখিছে। তেন্তে ইয়াত এনেকৈ সেম হ'ব। ইয়াত 3 একে যোগ 4 হ'ব, কিন্তু ইয়াত দিছে এটা দুটা 3টা 4টা, ইয়াত 4 হ'ব। ইয়াত কি দিছে এটা দুটা, ইয়াত 2 লিখিছে। এটা দুটা 3টা 4টা, ইয়াত 4 লিখিছে। তেন্তে কিমান হ'ব 6টা। ইয়াত কেইটা লিখিছে এটা দুটা, এই 2 লিখিছে। এটা দুটা 3টা 4টা, ইয়াত 4 লিখিছে। তেন্তে এইটো কি হ'ব 6টা। এনেকৈ লিখিলে হৈ গ'ল। এই বাকচটোত 6 লিখিব লাগিব, 6 লিখিব লাগিব আৰু ওপৰটো 4 লিখিব লাগিব, তেন্তে এইটো হৈ গ'ল। তো আপোনালোকে লিখি ল'ব। ভাল জানিবলগীয়া বস্তু দিছে। কি কি ধৰণে 7 পাব পাৰি চাওঁ। 7 পাব পাৰি কেনেকৈ 4 আৰু 3 যোগ কৰি 7 পাব পাৰি। 2 আৰু 5 যোগ কৰিলে ইয়াত 2 হ'ব আৰু ইয়াত 5 হ'ব। ইয়াত কি আছে 6টা আছে আৰু এটা, ইয়াত দি দিছে 6টা আৰু এটা। ইয়াত কি আছে 4 আর 5 যোগ কৰিছে, তেন্তে 4 আর 5 যোগ কৰি 9 হয়। তেন্তে ইয়াত কি দিব লাগিব, ইয়াত 9 কৰিব হলে 3 + 6 9 হ'ব। বুঝছে? ইয়াত কি দিছে 7 + 2 9 হ'ব। 9 হ'ব। ইয়াত 9 হ'ল, ইয়াত 9 হ'ল। ইয়াত কি কৰিব লাগিব 8 + 1, ইয়াত 9 হ'ব। ইয়াত 8 কৰিব হলে 6 + 2 কিমান হ'ব 8 হ'ব। ইয়াত কি কৰিব লাগিব 5 + 3 8 হ'ব। তলৰটোত কি কৰিব লাগিব, তেন্তে 7 3 5, ইয়াত দি আছে 6 6 ইয়াত আমি এটা কাম কৰিম 7 + 1 8 হ'ব। এটা মনত ৰাখিব, ভালকে লিখি ল'ব। এইটো হ'ব যে সংখ্যা কাটাৰ সৈতে খেলোৱা। ইয়াত দিয়া আছে কি সংখ্যা কাটাৰ, ইয়াত কি দিছে, ইয়াত দিছে নিজে যোগ কৰি আহা। 3 আর 2 5 হ'ব, 2 আর 3 হ'ব, ইয়াত কি হ'ব 7 হ'ব, ইয়াত কি হ'ব 4 হ'ব, ইয়াত কি হ'ব 5 3 + 2 5 6 + 1 7 5 + 1 6 অৱশ্যে এইটো 7 হ'ব। এটা যোগ কৰিব কৈছে, এই লিখি ল'ব ভালকে। তাৰপিছতে দি দিছে ক নম্বৰ, কি দিছে আমাৰ শ্ৰেণী কোঠাটো চাওঁ। ক নম্বৰত কি দিছে, আমাৰ শ্ৰেণী কোঠাটো ধুনীয়াকৈ সজাই থোৱা হৈছে। শিক্ষকৰ টেবুলত ৰঙা চিয়াহীৰ কলম একটা আৰু নীলা চিয়াহীৰ কলম 2টা আছে। মুঠ কেইটা আছে, কেইটা কলম আছে, এটা কলম আছে আৰু এটা 2টা, এটা 3টা কলম হ'ব। প্ৰথম বেঞ্চত 3 গৰাকী আৰু দ্বিতীয় বেঞ্চত 4 গৰাকী ছাত্ৰ ছাত্ৰী আছে। মুঠ কিমান গৰাকী ছাত্ৰ ছাত্ৰী, 3 আৰু 4 7 গৰাকী। ইয়াত ক নম্বৰ দিছে শ্ৰেণী কোঠাটোৰ বেৰ এখনত জীৱ জন্তুৰ ছবি থকা চাৰ্ট আঁৰি থোৱা আছে। তাত বনৰীয়া জন্তু 5টা আৰু ঘৰচীয়া জন্তু 4টা আছে। জন্তুৰ মুঠ সংখ্যা কিমান হ'ব, 4টা আৰু 5টা 9টা।
প্ৰহেলিকা তলৰ ছবিখনৰ খালী ঠাই পূৰ কৰা। ইয়াত দিয়া আছে 3 আৰু যোগ 2 = 5 হ'ব। ইয়াত কিমান যোগ কৰিলে 8 হ'ব, ইয়াত 4 যোগ কৰিলে 8 হ'ব। আৰু ইয়াত 4, ইয়াত 5 হ'লে ইয়াত 9 হ'ব। ইয়াত কি দিলে 9, ইয়াত 6 হ'ব লাগিব। এনেকৈ ইয়াত কি যোগ কৰিলে 4 হ'ব, ইয়াত 1 যোগ কৰিলে 4 হ'ব। ইয়াত কি যোগ কৰিলে 7 হ'ব, ইয়াত 3 যোগ কৰিলে 7 হ'ব। ইয়াত কি যোগ কৰিলে ইয়াত 3 আৰু 2 5 হ'ব, ইয়াত 5 হ'ব। ইয়াত 6 হ'লে ইয়াত কি হ'ব, ইয়াত 5 হ'ব। ইয়াত 5 হ'লে ইয়াত 3 হ'ব। ইয়াত 1 হ'ব। তেন্তে ইয়াত 8 হ'বলৈ হ'লে ইয়াত 1 হ'ব। এনেকৈ গোটেইকেইটা হৈ যাব। চাই কৰি ল'ব। ওপৰৰ ছবিখনৰ চিহ্নবোৰত বুজাই সংখ্যাবোৰৰ তলত কেইখন যোগ কিমান আছে লিখক। ইয়াত আছে 1 আৰু এইটো আছে 4টা, এইটো আছে 3টা, তেন্তে এটা হ'ল 5টা, 5 3 8টা হ'ব। এইটো কেইটা আছে 4টা, এইটো কেইটা আছে 3টা, এইটো কেইটা আছে 2টা, তেন্তে কেইটা 5টা 9টা হ'ব। আজিৰ ক্লাছটো ইমানতে শেষ কৰিলোঁ। ভালকৈ চাই ল'ব আৰু কিতাপত লিখি ল'ব।